সো ডিয়ার স্টুডেন্টস, আজি আমি আলোচনা কৰিম সোশ্যাল সায়েন্স অর্থাৎ সমাজ বিজ্ঞান ক্লাস 10 হাফ ইয়ারলি এক্সামিনেশন 2025। এটা এটাকৈ এমসিকিউ আমি চাম। প্রথম কোয়েশ্চনটো হৈছে হু রিনাউন্সড হিজ নাইটহুড ইন প্রোটেস্ট এগেইনস্ট দি পার্টিশন অফ বেঙ্গল। বংগ বিভাজনৰ প্ৰতিবাদত কোনে নাইটহুড উপাধি ঘূৰাই দিছিল? এইটো হ'ব আমাৰ অপশ্যন ডি, ৰবীন্দ্ৰনাথ টেগৰ। ৰবীন্দ্ৰনাথ টেগৰে নাইটহুড যিটো উপাধি ব্ৰিটিছসকলৰ দ্বাৰা দিয়া হৈছিল সেইটো ঘূৰাই দিছিল। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 2। এজাৰ চনত কোৱা হৈছে ভাৰতী মেগাজিন ৱাজ এডিটেড বাই সাৰলা দেৱী চৌধুৰানী। এই ষ্টেটমেণ্টটো আমাৰ শুদ্ধ। আৰু ৰিজনত কোৱা হৈছে থ্ৰু হিজ মেগাজিন she prepared the young force of Bengal to plunge into the Swadeshi movement। এইটো আমাৰ শুদ্ধ। দুয়োটা শুদ্ধ, কিন্তু ইয়াত ব্যাখ্যা নহ'ব। ইয়াত কৈছে এই পত্ৰিকাৰ যোগেদি তাই বংগৰ যুৱ শক্তিক স্বদেশী আন্দোলনত জঁপিয়াই পৰিবলৈ প্ৰস্তুত কৰিছিল। কিন্তু ইয়াত ব্যাখ্যাটো নহ'ব, কিয় এক্সপ্লেনেশ্যন ডাজ নট টেক প্লেচ অভাৰ হেয়াৰ ইন দিছ কুৱেশ্যন। হোৱাই? বিকজ the magazine was edited by her and she prepared the youth force of Bengal to plunge into the Swadeshi movement। Swadeshi movement জঁপিয়াই পৰিবলৈ প্ৰস্তুত কৰিছিল। এইটোৰ কাৰণ এইটো নহয়। কিয় কাৰণ নহয়? কাৰণ তাই যে যুৱশক্তিক আন্দোলনত জঁপিয়াই পৰিবলৈ প্ৰস্তুত কৰি তুলিছিল, সেইকাৰণে তেখেতে সম্পাদনা কৰা নাছিল। তেখেত সম্পাদনা কৰিছিল আৰু তাৰ জৰিয়তে কি কৰিছিল? যুৱশক্তিক জঁপিয়াই পৰিবলৈ প্ৰস্তুত কৰি তুলিছিল। এইটো দুয়োটা কথা শুদ্ধ, কিন্তু ইয়াত এক্সপ্লেইন নহ'ব। বোথ এ এণ্ড আৰ, অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ। বোথ এ এণ্ড আৰ ট্ৰু, বাট আৰ ইজ নট দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ। দিছ ইজ দ্য ৰাইট আনচাৰ। কুৱেশ্যন নম্বৰ 3 কোৱা হৈছে হুইচ অফ দি ফলোয়িং ষ্টেটমেণ্টছ আৰ কাৰেক্ট এবাউট দি পাৰ্টিশ্যন অফ বেংগল। বংগ বিভাজনৰ ক্ষেত্ৰত তলৰ কোনবোৰ শুদ্ধ? এইটো হ'ব এণ্ড্ৰিউ ফ্ৰেচাৰ ৱাজ এপইণ্টেড এজ লিউটেনেণ্ট গভৰ্ণৰ অফ বেংগল ইন 1903। এই কথাটো শুদ্ধ। 1903 চনত এণ্ড্ৰু ফ্ৰেজাৰক বংগৰ লেফটেনেণ্ট গভৰ্ণৰ পদত নিয়োগ কৰিছিল। এইটো শুদ্ধ হয়। অপশ্যন নম্বৰ 2 he made a slight change in the previous suggestion of William Edward and made a plan for the partition of Bengal। এইটো আমাৰ শুদ্ধ হ'ব। অৰ্থাৎ এণ্ড্ৰু ফ্ৰেজাৰে পূৰ্বতে উইলিয়াম বাৰ্ডে আগবঢ়োৱা পৰামৰ্শৰ সামান্য ৰদ বদল কৰি বংগ বিভাজনৰ আঁচনি যুগুত কৰিছিল। এতিয়া আহিছোঁ অপশ্যন নম্বৰ 3। He submitted the plan to Lord Curzon on 27th March 1903। এইটো 27th March 1903। এইটো হ'ব 18th March। হ'ব 18th March, গতিকে এইটো আমাৰ শুদ্ধ নহয়, অশুদ্ধ। He suggested to annex Dhaka, চট্টগ্রাম এণ্ড ৰাজশ্বাহী টু দ্য ৱেষ্ট বেংগল। এইটো আমাৰ শুদ্ধ। যেতিয়া আমাৰ 3 নম্বৰটো শুদ্ধ নহয়, গতিকে আমাৰ কি হ'ব? ইয়াত 3 নম্বৰ আছে, এইটো হ'ব নোৱাৰে। ইয়াত 3 নম্বৰ আছে, এইটো হ'ব নোৱাৰে। আৰু যিহেতু আমাৰ 4 নম্বৰটো শুদ্ধ, গতিকে কি হ'ব? অপশ্যন নম্বৰ এ 1, 2 and 4 is the right answer in question number 3. Now question number 4. During the Swadeshi movement, which of the following large-scale industry were established? এইটো হ'ব বাংগালক্ষ্মী কটন মিল, এইটো হৈছিল। বেংগল কেমিকেলছ, এইটো হৈছিল। খাদী ইণ্ডাষ্ট্ৰী, এইটোৰ কোনো কথা নাই, 4 নম্বৰটো অৰ্থাৎ ভুল হ'ব। আৰু আইৰণ ফেক্টৰী হৈছিল, এইটো শুদ্ধ হয়। গতিকে আমাৰ যেহেতু 4 নম্বৰটো অশুদ্ধ, গতিকে ডি হ'ব নোৱাৰে, চি হ'ব নোৱাৰে, এ হ'ব নোৱাৰে। চ' ৰাইট অপশ্যন ইজ বি ইন কুৱেশ্যন নম্বৰ 4। ইন কুৱেশ্যন নম্বৰ 5,
Match the items in column A with those in column B and choose the correct option. ক অংশৰ লগত খ অংশ মিলাই শুদ্ধ উত্তৰটো বাছি উলিওৱা। গতিকে ইয়াত প্ৰথমটো এ আছে সঞ্জীৱনীটো হ'ব কাৰ লগত? কৃষ্ণ কুমাৰ মিত্ৰ। সঞ্জীৱনী এৰ লগত কি হ'ব আমাৰ? 3 হ'ব। এৰ লগত 3। তো এর লগত 3 এটাই আছে, এইটো হ'ব নোৱাৰে। এর লগত 1, এর লগত 3 এইটো আছে যদিও আমি চাম। এর লগত কি আছে? এইটো 2 আছে, গতিকে এইটো হ'ব নোৱাৰে। এতিয়া আছে ডিৰ লগত কিমান আছে? ডিৰ লগত 4 আছে। ডি আছে বন্দে মাতৰম অৰবিন্দ ঘোষ। বন্দে মাতৰম অৰবিন্দ ঘোষ ডিৰ লগত হ'ব 4। ডিৰ লগত ইয়াত দিয়া আছে 1, গতিকে এইটো হ'ব নোৱাৰে। দ্য ৰাইট আনসাৰ ইজ অপশন নাম্বার এ ইন কোয়েশ্চন নাম্বার 5। In question number 6, which of the following institutions were established in the style of national university? এইটো হ'ব আমাৰ ন্যাশনাল ইউনিভাৰ্চিটি। এইটো অলপ কনফিউজ আছে, এইটো উলিয়াব লাগিব, এইটো এনেই ক'ব পৰা নাযাব। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 7। 7ত কৈ আছে assertion in 1906 at the Calcutta session the Indian National Congress for the first time took up the proposal for demanding Swaraj. This statement is true. অর্থাৎ 7ৰ assertionটো কি আছে? এইটো হৈছে আমাৰ শুদ্ধ। আৰু ৰিজনটো কি আছে? দ্য কেলকাতা সেশন অফ 1906 was presided over by দাদাভাই নারজী। 1906 চনত কলিকতা অধিৱেশনত সভাপতিত্ব কৰিছিল দাদাভাই নওৰোজী। তো ইয়াত কি হ'ব? ইয়াত দুয়োটা শুদ্ধ হয়। both assertion and reason, both assertion A and R are true, but R is not the correct explanation of A. অর্থাৎ ইয়াত দাদাভাই নওৰোজীয়ে সভাপতিত্ব কৰিছিল, সেইকাৰণে কিন্তু স্বৰাজ ডিমাণ্ড কৰা হোৱা নাছিল। এইটো সভাৰ পৰা ডিমাণ্ড কৰা হৈছিল, কিন্তু ইয়াৰ কাৰণটো এইটো নাছিল যে যিহেতু দাদাভাই নওৰোজী কি তাৰ সভাপতি, সেইকাৰণে এইটো প্ৰপ'জালটো হোৱা নাছিল। ইন কুৱেশ্যন নম্বৰ 8, the Radcliffe line as the boundary demarcation between the India and Pakistan was accepted one. এইটো কেতিয়া একচেপ্ট কৰা হৈছিল? এইটো হৈছে 17th August 1947. Question number 8, option D. In question number 9, assertion Mahatma Gandhi founded a newspaper called Indian Opinion in South Africa. এইটো আমাৰ কি? শুদ্ধ। This statement is true. ৰিজনটোত কোৱা হৈছে the newspaper aimed to make the Indian people politically and socially conscious. অৰ্থাৎ ভাৰতৰ মানুহক সামাজিক আৰু অৰ্থনৈতিক দিশত সচেতন কৰি তোলাই এই কাকতৰ লক্ষ্য আছিল। This statement is also true. এতিয়া আমি চাম ইয়াত অপশ্যন নম্বৰ বি, both A and R are true and R is the correct explanation of A. অৰ্থাৎ এই কাকতখনৰ লক্ষ্য কি আছিল? কাকতখনৰ লক্ষ্য কি আছিল? যে ভাৰতৰ মানুহক সামাজিক আৰু অৰ্থনৈতিক দিশত সচেতন কৰি তোলাই এই কাকতৰ লক্ষ্য আছিল। এই কাৰণেই তেখেতে কি কৰিছিল? এটা মেগাজিন তেওঁলোকে উলিয়াইছিল, বাতৰি কাকত উলিয়াইছিল। এই কথাটো লক্ষ্য ৰাখি কুৱেশ্যন নম্বৰ 10, which of the following statements are correct about Simon Commission? Simon Commissioner ক্ষেত্ৰত তলৰ কোনবোৰ ষ্টেটমেণ্ট কি শুদ্ধ? সো প্ৰথমটো দিয়া আছে কি? it was formed in 1928. এই কথাটো আমাৰ শুদ্ধ নহয়, এইটো আছিল 1927, ইয়াত দিয়া আছে 1928, গতিকে 1 is incorrect. 1 যেতিয়া ইনকাৰেক্ট হ'ব, ডি হ'ব নোৱাৰে, চি হ'ব নোৱাৰে, এ হ'ব নোৱাৰে। Our option is B. Option number B for question number 10. Now question number 11, who among the following were members of the cabinet mission? Cabinet missionৰ সদস্য কোন আছিল? ইয়াত আমাৰ এইটো কি দিয়া আছে? মেচিং নহয়, এইটো ইয়াত আছে আমাৰ কি 4টো হ'ব নোৱাৰে। 4টো কি আছে? ক্লিমেণ্ট
এটলি ক্লিমেণ্ট এটলি নাছিল চ' 4 ইজ নট কাৰেক্ট যেতিয়া 4টো অশুদ্ধ হ'ব ডি হ'ব নোৱাৰে ডিত 4 আছে চি হ'ব নোৱাৰে চিত 4 আছে এ হ'ব নোৱাৰে এত 4 আছে চ' আৱাৰ ৰাইট অপশ্যন ইজ বি ইন দ্য কুৱেশ্যন নাম্বাৰ 11 বি ইজ দি ৰাইট অপশ্যন নাও আই এম প্ৰচিডিং টু কুৱেশ্যন নাম্বাৰ 12 হোৱাট ইজ ইন 12 আইডেণ্টিফাই দি কাৰেক্ট ক্ৰনলজিকেল অৰ্ডাৰ অফ দি ফলোয়িং ইভেণ্টছ এইটো আমি তলত দিয়া ঘটনাসমূহৰ শুদ্ধ ক্ৰমটো হ'ল ইয়াত আমি ক্ৰম হিচাপে ল'ব লাগিব এইটো হ'ব এচেণ্ডিং অৰ্ডাৰত ল'ব লাগিব আমি ৰেড ক্লিফ এক্ট এইটো হৈছে ৰেড ক্লিফ এক্ট কেতিয়া হৈছিল 1919ত তাৰপিছত আহিছিল খিলাফত মুভমেণ্ট তাৰপিছত আহিছিল নন কোঅপাৰেশ্যন মুভমেণ্ট তাৰপিছত আহিছিল গান্ধী ইৰউইন পেক্ট 1931 গতিকে আমাৰ কি হ'ব এ নাম্বাৰটো হ'ব শুদ্ধ উত্তৰ ফৰ দি কুৱেশ্যন 12 নাও প্ৰচিডিং টু কুৱেশ্যন নাম্বাৰ 13 দ্য ইণ্ডিয়ান নেশ্যনেল আৰ্মি ৱাজ ফৰ্মড ইন আজাদ হিন্দ ফৌজৰ জন্ম হৈছিল এইটো ক'ত হৈছিল এইটো হ'ব আমাৰ ছিংগাপুৰত হৈছিল কিন্তু ছিংগাপুৰটো কোনটো দেশত আছে ছিংগাপুৰ কোনটো অপশ্যনত আছে আমাৰ ছিংগাপুৰ অপশ্যনত কিন্তু দিয়া হোৱা নাই চ' দিছ কুৱেশ্যন ইজ নট কাৰেক্ট কুৱেশ্যনত অপশ্যনবিলাক কাৰেক্ট নহয় এইটো বোনাছ মাৰ্ক সকলোৱে পাই যাব এতিয়া আছোঁ কুৱেশ্যন নাম্বাৰ 14ত কোৱা হৈছে এইটো আমাৰ প্ৰথমত আহিব চিমন কমিশ্যন 3ত আহিব লাগিব 3 এইটো ডি হ'ব নোৱাৰে তাৰপিছত ডাইৰেক্ট একশ্যন ডে এই যিকেইটা আছে গোটেইকেইটাৰ ভিতৰত লাষ্টত আছে ডাইৰেক্ট একশ্যন ডে 2 লাষ্টত হ'ব 2 ইয়াত 4 লাষ্টত আছে ইয়াত 4 লাষ্টত আছে চ' আৱাৰ অপশ্যন ইজ এ ইজ দি ৰাইট এনচাৰ ফৰ দি কুৱেশ্যন 14 3 4 for direct demand for complete independence 1 August revolution আর 2 আছে আমার direct action day 3 4 1 2 now proceeding to question number 15 in question number 15 assertion Moniram Dewan was a witness to how the British came to lord over the Assam in 1826 ৰিজনত কোৱা হৈছে therefore initially he was against the British rule in Assam so এইটো দেখিলে আমি কি হ'ব a is true এইটো আমাৰ কি হয় শুদ্ধ হ'ব এইটো হ'ব আমাৰ শুদ্ধ assertion আৰু r2 আসলতে আমাৰ শুদ্ধ নহয় গতিকে আমাৰ কোনটো অপশ্যন হ'ব অপশ্যন নম্বৰ ডি a is true but r is false question number 15 option D is the right answer now question number 16 ত কোৱা হৈছে which of the following were the causes of the peasant revolt of Fulaguri ধাৱাৰ কাৰণটো কোন আছিল তলৰ কোনবোৰ ফুলাগুৰিৰ কৃষক বিদ্ৰোহৰ কাৰণ এইটো হ'ব 1 to কি আছে 1 দিয়া আছে কি the British government banned the poppy cultivation in 1861 এইটো শুদ্ধ হয় 2 নম্বৰত কোৱা হৈছে the British government increased the land revenue এইটো আমাৰ শুদ্ধ নহয় land revenue increase কৰা নাই decrease হে কৰিছিল গতিকে 2 যেতিয়া আমাৰ বাহিৰ হৈ যাব গতিকে ডি হ'ব নোৱাৰে এ হ'ব নোৱাৰে সি হ'ব নোৱাৰে কোৱেশ্চন নিজেই ক'ব যে ডি ইজ দি বি ইজ দি ৰাইট অপশ্যন বি ফৰ দি কুৱেশ্চন 16 এতিয়া আহিছোঁ কুৱেশ্চন নম্বৰ 17 হুইচ অফ দি ফলোয়িং ষ্টেটমেণ্টছ আৰ কাৰেক্ট এবাউট ৰাইচ মিলৰ বিষয়ে তলৰ কোনবোৰ শুদ্ধ এতিয়া আহিছোঁ কুৱেশ্চন নম্বৰ অপশ্যন 1 ৰাইচ মিল ৱেৰ নট মডাৰ্ণ পলিটিকেল অৰ্গেনাইজেশ্যন এইটো শুদ্ধ হয় Rice mill were grown under the supervisor of the leading personalities of society এইটো আমাৰ শুদ্ধ Rice mill were limited to a village rice mill অকল ভিলেজতে লিমিট হৈ আছিল এই কথাটো শুদ্ধ নহয় 3 টো অশুদ্ধ হ'ব 3 যেতিয়া অশুদ্ধ হ'ব B2 হ'ব নোৱাৰে D2 হ'ব নোৱাৰে 1 হ'ব নোৱাৰে কোৱেশ্চন নিজেই কৈ দিব C2 ৰাইট আনসাৰ
C2 ৰাইট আনচাৰ 1 2 and 4 মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে যেটো শুদ্ধ নহয় হেটো আগত যদি উলিয়াব পাৰা তেতিয়াহলে হেই অপচন যিকেটা অপচনত আছে হেই স্টেটমেন্ট যত থাকিব হেটোই কিন্তু অশুদ্ধ হৈ যাব তেনেকৈ কৰিলে তোমালোকৰ সময়টো ৰাহি হ'ব এতিয়া ইছো কোৱেশ্চন নম্বৰ 18ত মনিৰাম দেৱান was hanged at in মনিৰাম দেৱানক ক'ত ফাঁসি দিয়া হৈছিল এইটো মনিৰাম দেৱানক যোৰহাটত ফাঁসি দিয়া হৈছিল অপশন নম্বৰ ডি ইজ দি ৰাইট আনসার question number 19 according to the official report how many peasants were killed during the police firing in পাথারুঘাট peasant revolt সরকারি হিসাব মতে পাথারুঘাট কৃষক বিদ্রোহত পুলিশৰ গুলিত কিমানজন কৃষকৰ মৃত্যু হৈছিল এইটো হ'ব আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰী 15 জনক ফাঁসি দিয়ে গুলি কৰি মাৰা হৈছিল এইটো অপশন নম্বৰ এ ইজ দি ৰাইট আনসার ফৰ দি কোৱেশ্চন 19 question number 20 assertion a by the end of the 19th century a revolt in the north Kasar hills started under the leadership of সম্বোধন কাছাৰী 19 শতিকাৰ শেষত উত্তৰ কাছাৰ বিদ্ৰোহ সম্বোধন কাছাৰী নেতৃত্ব আৰম্ভ হৈছিল আৰু ৰিজনত কোৱা হৈছে কি ৰিজন the center of this revolt was Haflong মৰমৰ ছাত্ৰ ছাত্ৰী এটো চলতে হাফলং হোৱাৰ কাৰণে এটো ভুল হ'ব এটো আছিল মইবাং গতিকে আমাৰ কি হ'ব assertion is true as A is true but R is false option number C is the right answer for the question 20 now I am coming to question number 21 question number 21 the first peasant revolt of Assam was started in প্রথম অসমৰ প্ৰথম কৃষক বিদ্ৰোহ কেতিয়া আৰম্ভ হৈছিল এইটো হৈছিল 1861 চনত peasant কৃষক বিদ্ৰোহৰ সূত্ৰপাত হৈছিল question number 21 option number B is the right answer question number 22 ইয়াত কি কোৱা হৈছে India is the largest democratic country in the world এটো শুদ্ধ হয় আমাৰ ৰিজন তো কৈছে ইন্ডিয়া গট ফ্রিডম ইন 1947 কাৰণ ভাৰতে কেতিয়া স্বাধীনতা লাভ কৰিছিল 1947 চনত স্বাধীনতা লাভ কৰিছিল এইটো আমাৰ শুদ্ধ হয় কিন্তু ইয়াত কিন্তু ব্যাখ্যা নহব এক্সপ্লেইন নহব both A and R are true and both option number B both A and R are true but R is not the correct explanation of A কিয় নহয় কাৰণ 1947 চনত স্বাধীনতা লাভ কৰিছিল হেই কাৰণে কিন্তু ইন্ডিয়া পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশ নহয় পৃথিৱীৰ গণতান্ত্ৰিক দেশ হয় ইয়াৰ কাৰণটো কিন্তু 1947 চনত ইয়াৰ স্বাধীনতা গ্ৰহণ কৰাটো নহয় গতিকে ইয়াত এক্সপ্লেনেশন নহব ব্যাখ্যা নহব question number 23 assertionত কোৱা হৈছে the preamble of the Indian Constitution begin with a word we the people of India এটো শুদ্ধ হয় আমাৰ ৰিজনটোত কোৱা হৈছে the writers of the Indian Constitutions were the Indian people themselves এইটো আমাৰ কি হয় শুদ্ধ হয় both assertion and reason true দুয়োটা শুদ্ধ হয় কিন্তু ইয়াৰ কাৰণটো এইটো নহয় যে তেখেত ভাৰতীয় আছিল কাৰণে যে কথাটো কৈছে লিখিছে তেনেকুৱা নহয় ইয়াত উই দ্য পিপল অফ ইণ্ডিয়াৰ দ্বাৰা কাক বুজোৱা হৈছে ভাৰতৰ জনসাধাৰণক বুজোৱা হৈছে ইয়াত কি দুয়োটা শুদ্ধ হয় আৰু এক্সপ্লেনেশন বিচৰাই নাই both A and R are true এইটো হ'ব অপশন নম্বৰ A ইয়াত ব্যাখ্যাৰ কথা কোৱা হোৱা নাই কাৰণ ইয়াত ব্যাখ্যা দিলেও হ'ব ব্যাখ্যা নিদিলেও হ'ব কাৰণ দুয়োটা অপশনে কিন্তু ইয়াত ফিট হয় now question number 24 from which country did India adopt the parliamentary form of government এইটো কোন দেশৰ পৰা যে সংসদীয় যেটো ব্যৱস্থা আমাৰ সংসদীয় চৰকাৰৰ ধাৰণাটো কোনটো দেশৰ সংবিধানৰ পৰা লোৱা হৈছিল এইটো লোৱা হৈছিল ইংলেণ্ডৰ সংবিধানৰ পৰা এতিয়া ইজ question number 25 ত কোৱা হৈছে
Which of the following statements about the Constituent Assembly are correct? সংবিধান সভাৰ ক্ষেত্ৰত তলৰ কোনবোৰ শুদ্ধ? এইটো হ'ব কনষ্টিটুৱেণ্ট এছেম্বলি ৱাজ ফৰ্মড বাই দি কেবিনেট মিছন। এই কথাটো কি হ'ব আমাৰ শুদ্ধ হ'ব। এতিয়া আছোঁ টু অপশ্যন টু ইটছ ফাৰ্ষ্ট সিটিং ৱাজ হেল্ড অন 19 ছেপ্টেম্বৰ 1946। এইটো আমাৰ শুদ্ধ হয় 1946 its first sitting was 1946 46 নহ'ব 46 হয়। আৰু এতিয়া কুৱেশ্যন নম্বৰ 3 the president of its first meeting was Dr. Sachidananda Sinha। Sachidananda Sinha বৈঠকৰ প্ৰথম কি আছিল সভাপতি আছিল। আচলতে এই কুৱেশ্যনটো অলপ কনফিউজ হৈ আছে মোৰ, গতিকে এইটো নকওঁ। এতিয়া আছোঁ কুৱেশ্যন নম্বৰ 26 দ্য ইংলিছ টাৰ্ম ফেডাৰেশ্যন ইজ ডিৰাইভড ফ্ৰম দি লেটিন ৱৰ্ড ফকাছ ফেডৰাছ ফিউডাছ। এইটো হৈছে ফেডাৰেলিজমটো ক'ৰ পৰা লোৱা হৈছে, কোনটো গ্ৰীক শব্দৰ পৰা লেটিন শব্দৰ পৰা লোৱা হৈছে, ফিউডাছৰ পৰা লোৱা হৈছে। চ' অপশ্যন নম্বৰ চি ইজ দি ৰাইট এনচাৰ ফৰ দি কুৱেশ্যন 26। Now 27 which of the following words were not included in the preamble when the Constitution of India came into force? এইটো কোন তলৰ কোনটো কথা প্ৰিয়াম্বল অৰ্থাৎ প্ৰস্তাৱনাত নাছিল প্ৰথম অৱস্থাত? এইটো হ'ব ছ'চিয়েলিষ্ট, সেকুলাৰ এণ্ড ইউনিটি। অপশ্যন নম্বৰ চি ইজ দি ৰাইট এনচাৰ ছ'চিয়েলিষ্ট, সেকুলাৰ এণ্ড ইউনিটি। কুৱেশ্যন নম্বৰ 28 buying a car on finance is an example of which function of money? এখন কাৰ বিত্তীয় দিশত ফাইনেন্সত কাৰ কিনাটো মুদ্ৰাৰ কোনটো কাৰ্যৰ উদাহৰণ? এইটো হ'ব আমাৰ ষ্টেণ্ডাৰ্ড অফ ডেফাৰ্ড পে'মেণ্ট, ষ্টেণ্ডাৰ্ড অফ ডেফাৰ্ড পে'মেণ্ট। এতিয়া আছোঁ কুৱেশ্যন নম্বৰ 29 which of the following shows the correct order of the evolution of money? এইটো কি হ'ব বাৰ্টাৰ ছিষ্টেম, এনিমেল ষ্টেণ্ডাৰ্ড, মেটেলিক ষ্টেণ্ডাৰ্ড আৰু পেপাৰ মানি। এইটো হ'ব আমাৰ 1 2 3 4 বাৰ্টাৰ ছিষ্টেম, এনিমেল ষ্টেণ্ডাৰ্ড, মেটেলিক ষ্টেণ্ডাৰ্ড, পেপাৰ মানি। এইটো চিৰিয়েল কৰাই আছে, গতিকে অপশ্যন নম্বৰ এ ইজ দি ৰাইট অপশ্যন ফৰ দি কুৱেশ্যন 29। এতিয়া আছোঁ কুৱেশ্যন নম্বৰ 30 লৈ 30ত মেচিঙৰ কুৱেশ্যন দিয়া আছে। Match the items in column A with the correct options in column B। আমাৰ এইটো এৰ লগত কাৰ হ'ব, এৰ লগত 4 হ'ব। এৰ লগত হ'ব ৰিস্ক বেংক, এইটো হ'ব আমাৰ এৰ লগত হ'ব 4। আৰু এৰ লগত যেতিয়া 4 হ'ব, এৰ লগত 4 হ'লে এইটো হ'ব নোৱাৰে, যিহেতু এৰ লগত ইয়াত কি দিয়া আছে 1 দিয়া আছে। এতিয়া আহিছোঁ বিৰ লগত কি হ'ব, বিৰ লগত চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া, এইটো হ'ব 1935। বিৰ লগত 3 এইটো বিৰ লগত 1 আছে, এইটো হ'ব নোৱাৰে। বিৰ লগত 2 আছে, এইটো হ'ব নোৱাৰে। কুৱেশ্যন নিজেই ক'ব কাৰ লগত হ'ব, এইটো হ'ব আমাৰ ডি। এৰ লগত 4, বিৰ লগত 3, চিৰ লগত 2 আৰু ডিৰ লগত 1। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 31 NABARD was established in দাবী, ইয়াত এজাৰ চনক দাবী বুলি কৈছে। 1982 চনত নাবাৰ্ড স্থাপন কৰা হয়। আৰু এইটো আমাৰ শুদ্ধ হয়। আৰু ৰিজনত কৈছে দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্টছ ৰুৰাল ক্ৰেডিট ফাংচনছ ৱেৰ ট্ৰান্সফৰ্ম টু নাবাৰ্ড, এইটো আমাৰ শুদ্ধ হয়। কিন্তু ইয়াত কোনোটো এৰ লগত আৰৰ কোনো লিংক নাই, গতিকে ইয়াত কি নহ'ব, এক্সপ্লেনেশ্যনটো নহ'ব। চ' both A and R are true and R is not the correct explanation of A. Question number 32 arrange the following human activities in the correct sequence। কাৰেক্ট ছিকুৱেঞ্চত দিব কৈছে। ইয়াত কৈছে এগ্ৰিকালচাৰ, কমিউনিকেশ্যন, এডুকেশ্যন, কনষ্টিটিউশ্যন। এগ্ৰিকালচাৰ, কনষ্টিটিউশ্যন, কমিউনিকেশ্যন, এডুকেশ্যন।
এগ্রিকালচার, এডুকেশন, কনস্টিটিউশন, কমিউনিকেশন। এডুকেশন, এগ্রিকালচার, কমিউনিকেশন, কনস্টিটিউশন। কনস্টিটিউশন লাষ্টত আহিব নোৱাৰে। এগ্রিকালচার আমি এগ্রিকালচার কৰি খাব লাগিব, কনস্টিটিউশন মানিব লাগিব, কমিউনিকেশন কৰিব লাগিব, শিক্ষা তাৰ পিছতহে শিক্ষা ল'ব লাগিব। শিক্ষাটো একেবাৰে প্ৰথমত নাহিব। এইটো হ'ব বি অপশ্যন ইজ দি ৰাইট আনচাৰ ফৰ দি কুৱেশ্যন 32। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 33। মেচিঙৰ কুৱেশ্যন দিয়া হৈছে, মিলাব লাগে এইটো। এইটো আছে বেষ্ট ওৱান অৰিজিন। এইটো হ'ব কি বেষ্ট ওৱান অৰিজিন হিউমেন রিসোর্স। বেস্ট ওয়ান অরিজিন সরি এইটো নহ'ব বেস্ট ওয়ান অরিজিন। তাৰপিছত চাওঁ কি আছে বেস্ট অন ষ্ট্ৰাকচাৰ। বেস্ট অন ষ্ট্ৰাকচাৰ বিৰ লগত এইটো আমি প্ৰথমটো হেগৰটো চাম। ডিৰ লগত বেস্ট অন এভেইলেবিলিটি, বেস্ট অন অ'নাৰশ্বিপ, বেস্ট অন ষ্ট্ৰাকচাৰ, বেস্ট অন এইটো হ'ব বেস্ট অন অৰিজিন। অৰিজিন হিচাপে সৃষ্টি হিচাপে কি হয় বায়োটিক ৰিচোৰ্চ, বায়োটিক এবায়োটিক এইটো অৰিজিন হিচাপে হয়। বেস্ট অন অ'নাৰশ্বিপ মালিকী সত্ত্বক ভিত্তিক এইটো হ'ব হিউমেন ৰিচোৰ্চ। বেস্ট অন এভেইলেবিলিটি বেস্ট অন এভেইলেবিলিটি ৰিনিউৱেবল ৰিচোৰ্চ। এতিয়া এৰ লগত ওৱান ইয়াত নাই, 2 দি আছে, এইটো হ'ব নোৱাৰে। এৰ লগত 2 দি আছে, হ'ব নোৱাৰে। এৰ লগত 2 দি আছে, এইটো হ'ব নোৱাৰে। এৰ লগত 1 আৰু ডিৰ লগত 3, ডিৰ লগত এইটো আকৌ ডিৰ লগত 3 হ'ব নোৱাৰে। এইটো হ'ব এৰ লগত 1, এৰ লগত 2, এৰ লগত 1 আছে, এইটো হ'ব নোৱাৰে। এৰ লগত 2 আছে, এইটো হ'ব নোৱাৰে। এৰ লগত 2 আছে। এতিয়া বিৰ লগত 1 আছে, বিৰ লগত ক'ত 1 আছে, বিৰ লগত এইটো 4 আছে, এইটো হ'ব নোৱাৰে। এতিয়া থাকিল বি আৰু চি। চিৰ লগত কি আছে, চিৰ লগত 4 আছে, চিৰ লগত 4, এইটো হ'ব নোৱাৰে। চ' আৱাৰ ৰাইট অপশ্যন ইজ অপশ্যন নম্বৰ চি। কুৱেশ্যন নম্বৰ 33 অপশ্যন নম্বৰ চি ইজ দি ৰাইট আনচাৰ। এতিয়া আছোঁ কুৱেশ্যন নম্বৰ 34। হুইচ অফ দি ফলোয়িং ষ্টেটমেণ্টছ এবাউট ইণ্টাৰনেশ্যনেল ইউনিয়ন অফ কনজাৰভেশ্যন অফ নেচাৰ আৰ কাৰেক্ট। এইটো হ'ব আমাৰ ফৰ্মড ইন এইটো কি ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ। এইটোৰ ক্ষেত্ৰত কোনবোৰ শুদ্ধ হয়। ইয়াত কিছু ফ্ৰান্সত গঠিত হৈছিল, এইটো হয়। 1টো কৈছে ফৰ্ম ইন 1948, এইটো আমাৰ হৈছে, ঠিকে আছে। আৰু 3 নম্বৰত কৈছে ফৰ্মড বাই জুলিছ হাক্সলে। জুলিছ হাক্সলে এইটো গঠন কৰিছিল, এইটো হয় 1, 2 and 3। 1, 2 and 3 আৰু 4 ইট ইজ আণ্ডাৰ দি ইউনেস্কো। এইটো ইউনেস্কোৰ অন্তৰ্গত নহয়, গতিকে আমাৰ অপশ্যন নম্বৰ চি ইজ দি ৰাইট answer in question number 34. Now question number 35. The World Environment Day is celebrated. World Environment কেতিয়া পালন কৰা হয়? 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। Question number 36. Which of the following is a natural, biotic and renewable resource? এইটো হ'ব আমাৰ biotic, renewable is a natural. Which of the following is a natural, biotic হ'ব আৰু renewable source হ'ব? এইটো বতাহ আমাৰ বায়োটিক নহয়, চইলটো কি নহয় বায়োটিক নহয়, ৱাটাৰ পানীও আমাৰ কি নহয় বায়োটিক নহয়, গতিকে আমাৰ কি হ'ব প্লান্ট ইজ দি ৰাইট অপশ্যন। গছ হ'ব ইয়াত শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 36। কুৱেশ্যন নম্বৰ 37। হুইচ অফ দি ফলোয়িং ইনষ্টিটিউশ্যন মেক্স লছ ফৰ এনভাইৰনমেণ্টেল প্ৰটেকশ্যন ইণ্ডিয়া? এইটো হ'ব আমাৰ মিনিষ্ট্ৰি অফ এনভাইৰনমেণ্ট, ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ। অপশ্যন নম্বৰ বি ফৰ দি কুৱেশ্যন নম্বৰ 37। এতিয়া আছোঁ কুৱেশ্যন নম্বৰ 38। assertion জাপান ইজ এ ডেভেলপড কাণ্ট্ৰি ডিছপাইট হেভিং লিমিটেড নেচাৰেল ৰিচোৰ্চ। এই কথাটো আমাৰ কি হয় শুদ্ধ হয়।
reason Japan has skilled human resources এই কথাটো আমাৰ শুদ্ধ হয় যে জাপানৰ মানুহবিলাক কি দক্ষ আৰু তাত জাপানত প্ৰাকৃতিক সম্পদ সীমিত থকাৰ পিছতো এখন উন্নত দেশ ইয়াৰ কাৰণটো হৈছে কি জাপানত দক্ষ মানৱ সম্পদ আছে ইয়াত কি হ'ব আমাৰ এক্সপ্লেনেশ্যনো হৈ যাব now I'm coming to question number 39 which of the following are major sources of sulfur dioxide gas sulfur dioxide গেছৰ কোনবোৰ গেছৰ প্ৰধান উৎস এইটো হ'ব আমাৰ ইয়াত আসলতে অপশ্যনৰ ভিতৰত অপশ্যন দিয়া হৈছে 1 2 আছে কি 1 2 আছে ভ্যালকনিক ইৰাপশ্যন এইটো আমাৰ শুদ্ধ হয় আগ্নেয়গিৰিৰ উদগীৰণ এইটো হ'ব আৰু ইয়াত কাটিং ডাউন ট্ৰিজ এইটো আমাৰ নহয় সো 2 নম্বৰটো নহয় 2 যদি আমাৰ নহয় ডি টো হ'ব নোৱাৰে এ হ'ব নোৱাৰে সি হ'ব নোৱাৰে অপশ্যন নিজেই ক'ব যে মই শুদ্ধ উত্তৰ মোক টিক কৰি দিয়া আমাৰ বি টো আমি ইজিলি ফাইন্ড আউট কৰিব পাৰিলো যে বি টো আমাৰ শুদ্ধ নহয় আৰু যেতিয়া বি শুদ্ধ নহয় যিকেইটা অপশ্যনত বি আছে গোটেইকেইটা কেনসেল যাব অপশ্যন 2 আমাৰ বি হ'ব 1 আৰু 3 ইউজ অফ ফসিল ফুয়েলস এইটো হ'ব আমাৰ শুদ্ধ অৰ্থাৎ এ সি লেন্ডস্লাইডৰ কি কথা আছে ইয়াত কোনো কথাই নাই সো 2 আৰু 4 টো হ'ব নোৱাৰে বাকি দুটা যে আছে দুটা শুদ্ধ now I'm coming to question number 40 which of the following are probable effects of global warming তলৰ কোনটো গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰভাৱ ইয়াত প্ৰভাৱটো কি মেল্টিং অফ পলাৰ স্নো এইটো হ'ব নোৱাৰে 1 2 আমাৰ নহ'ব কি কৈছে which of the following are probable effect of global warming তলৰ কোনটো গোলকীয় উষ্ণতাৰ বৃদ্ধি হোৱাৰ কাৰণে কোনবোৰ হৈ থকা নাই আসলতে মেল্টিং অফ পলাৰ স্নো এইটো হয় যেতিয়া গোলকীয় উষ্ণতাৰ লগত স্নোৰ এটা সম্পৰ্ক আছে গতিকে 1 হ'ব ৰাইজ অফ সি লেভেলৰ পৃষ্ঠ উত্থান হৈছে অৰ্থাৎ বাম হৈ গৈছে এতিয়া আছে ফল অফ ক্ৰপছ আউটপুট 3 নম্বৰটো আমাৰ শুদ্ধ হয় 3 নম্বৰটো আমাৰ কি হয় শুদ্ধ হয় আৰু ডিজাৰ্টিফিকেশন মেৰুকৰণ এইটো আমাৰ শুদ্ধ গতিকে এটা গোটেইকেইটা হ'ব অপশ্যন নম্বৰ বি ইজ দি ৰাইট অপশ্যন ইন কুৱেশ্যন নম্বৰ 40 question number 41 during the last 150 years the amount of carbon dioxide in the atmosphere has increased by কিমান পৰিমাণে ইনক্ৰিজ হৈছে বৃদ্ধি কিমান পৰিমাণে হৈছে কাৰ্বন ডাই অক্সাইড এইটো হ'ব 30% এতিয়া আছে question number 42 ত কোৱা হৈছে bank erosion caused by the Brahmaputra river in Kokratanga is an example of কোকৰাটাঙ্গাত ব্ৰহ্মপুত্ৰ নদীৰ ফলত হোৱা গৰাখহনীয়া সমস্যাটো হ'ল এইটো কেনে ধৰণৰ সমস্যা লোকাল প্ৰবলেম ৰিজনাল প্ৰবলেম গ্লোবাল প্ৰবলেম এইটো গ্লোবাল প্ৰবলেম হ'ব নোৱাৰে নন অফ দিস নহয় ইয়াত অপশ্যন দুটা আছে ৰিজনাল প্ৰবলেম হ'ব পাৰে আৰু এটা লোকাল প্ৰবলেম হ'ব পাৰে ৰিজনাল আৰু লোকাল আঞ্চলিক সমস্যা স্থানীয় সমস্যা তো ইয়াত দুয়োটা অপশ্যন যদি আমি কনসিডাৰ কৰিব পাৰি কিন্তু ইয়াত এ টো শুদ্ধ ধৰিব পাৰি বি টো শুদ্ধ ধৰিব পাৰি যিসকলে খাতা চেক কৰিব তেওঁলোকৰ ওপৰত এইটো বিভিন্ন স্কুলত বিভিন্ন ধৰণে চাব কাৰণ ৰিজনাল আঞ্চলিক সমস্যা হয় এইটো স্থানীয় সমস্যাও হয় লোকাল প্ৰবলেমও হয় এতিয়া আছে question number 43 ম্যাচিংৰ কোৱেশ্চন দিয়া আছে তো সাউথ নর্থ আমেরিকা কি কৈছে ম্যাচ দি কন্টিনেন্টস উইথ দ্য proportion কিমান পাৰ্চেণ্ট মৰুকৰণৰ ফলত আক্ৰান্ত হোৱা শুকান অঞ্চলৰ অনুপাত সৈতে মহাদেশসমূহ লগত মিলোৱা এইটো হ'ব A1 A के साथ क्या होगा A के साथ 3 होगा B के साथ क्या होगा B के साथ 4 होगा C के साथ क्या होगा C के साथ 20% होगा और D के साथ ऑस्ट्रेलिया के साथ कितना होगा 8% होगा तो A के साथ A
3 এর লগত 3 হ'ব এর লগত 1 আছে এইটো হ'ব নোৱাৰে বিৰ লগত কি আছে সাউথ আমেৰিকা বিৰ লগত 4 হ'ব বিৰ লগত 4 ইয়াত বিৰ লগত 4 নাই ইয়াত বিৰ লগত 4 নাই এইটো হ'ব নোৱাৰে এতিয়া দুটা অপচন আছে এছিয়াৰ লগত কি আছে ডিৰ লগত কি আছে 1 আছে ডিৰ লগত কি আছে 1 আছে এইটো সিত কি আছে ডিৰ লগত 2 আছে গতিকে আমাৰ রাইট অপশন ইজ এ 1 ৰ লগত 3 বিৰ লগত 4 সিৰ লগত 2 ডিৰ লগত 1 কোয়েশ্চন নাম্বার 43 অপশন নাম্বার সি ইজ দ্য রাইট অপশন কোয়েশ্চন নাম্বার 44 in the biosphere identified species of plant and animals identified species of plant and animals biosphere identify কি কাক চিনাক্তকৰণ কৰা হৈছে জীবমণ্ডল উদ্ভিদ আৰু প্ৰাণী চিহ্নিতকৰণ কৰা হৈছে এইটো হ'ব 1.75 million option number C is the right answer in question number 44 now the last question 45 the government of India Act 1935 1935 চনত ভাৰত চৰকাৰ আইনখনে introduced federal system in India ফেডারেল সিস্টেমটো কিন্তু ইয়াত ফেডারেল সিস্টেমটো কি হৈছে আমাৰ ইণ্ডিয়াত ফেডারেল সিস্টেমটো আছে এইটো শুদ্ধ introduced a parliamentary form of government in a limited form in pre-independence introduced a parliamentary form of government in a limited form in pre-independence ইন্ডিয়া এই কথাটো আমাৰ শুদ্ধ হয় কিয় কাৰণ আগতেও কিন্তু মুখ্যমন্ত্ৰী আছিল প্ৰধানমন্ত্ৰী অসমৰ পৰা প্ৰধানমন্ত্ৰী হৈছিল তেতিয়া নিৰ্বাচিত কিছু লিমিটেড পৰ্যায়ৰ আছিল এতিয়া আইছো 1 2 3 ত কোৱা হৈছে ইন পাৰ্সপেক্টিভ দ্য এবভ টু স্টেটমেন্টস দ্য কারেক্ট অল্টারনেটিভ ইজ দুয়োটা আমাৰ কি হ'ব শুদ্ধ বোথ 1 and 2 are correct so option number A is the right answer in question number 45 সো আমি গোটেইকেইটা কৰিলোঁ আৰু ইংৰাজী কুৱেশ্যনৰ কিন্তু মই সিৰিজ এটা বনাইছোঁ দেই সেইবিলাক তোমালোকে চাবা বিভিন্ন ডিস্ট্ৰিক্টৰ ইংৰাজী কুৱেশ্যনৰ MCQবিলাক আলোচনা কৰা হৈছে তোমালোকে প্লেলিষ্টৰ পৰা চাব পাৰা ইতিমধ্যে মই 5খন ডিস্ট্ৰিক্টৰ দিছোঁ আৰু কিছুমান ডিস্ট্ৰিক্টৰ দিম গতিকে তোমালোকে সেইবোৰ ধুনীয়াকৈ চালে কিন্তু তোমালোকৰ এক্সামটো একেবাৰে সহজ হৈ যাব ফাইনেলটো আৰু তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু বন্ধু বান্ধৱীসকলৰ সৈতে ভিডিঅ'বোৰ শ্বেয়াৰ কৰি থাকিবা হ'ব শুভৰাত্ৰি গুড নাইট